বিশিষ্ট গণিতজ্ঞ শিক্ষাবিদ কৃতি শিক্ষক তথা চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অৰুণ কুমাৰ কংসবনিক আৰু নাই। যোৱাকালি সন্ধিয়া 7 বজাত গুৱাহাটীৰ এপল হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে শিক্ষকগৰাকীয়ে। কৃতি শিক্ষকগৰাকীৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে সমগ্ৰ চাপৰ অঞ্চলত। আজি শিক্ষকগৰাকীৰ নশ্বৰ দেহ আহি চাপৰৰ কলনীস্থিত নিজ বাসভৱনত আহি পোৱাৰ লগে লগে সহস্ৰাধিক গুণমুগ্ধ আহি শিক্ষকগৰাকীলৈ অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে। উল্লেখযোগ্য যে 1943 চনৰ 19 জুনত জন্মগ্ৰহণ কৰিছিল অৰুণ কুমাৰ কংসবনিকে। পিতৃ আছিল প্ৰয়াত ইন্দ্ৰভূষণ কংসবনিক আৰু মাতৃ আছিল যশদা কংসবনিক। 1959 চনত মেট্ৰিক পাছ কৰাৰ পিছত 1963 চনত BSc আৰু 1965 চনত MSc পাছ কৰে। 1963 চনত চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গণিতৰ শিক্ষক হিচাপে চাকৰিত যোগদান কৰিছিল। বিশিষ্ট গণিতজ্ঞ হিচাপে পৰিচিত শিক্ষকগৰাকী 1997 চনত কৃতি শিক্ষক ৰূপে ৰাজ্যিক বঁটা লাভ কৰিছিল। 2001 চনত চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰূপে অৱসৰ গ্ৰহণ কৰে। কৃতি শিক্ষকগৰাকীৰ মৃত্যুত চাপৰ আছু, আক্ৰাছু, আমছু, চাপৰ মাল্টিমিডিয়া প্ৰেছ ক্লাব, দেশী জনগোষ্ঠীয় মঞ্চ অসম আদিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে দুপৰীয়া 12 বজালৈ চাপৰ বজাৰ বন্ধ ৰাখি শ্ৰদ্ধা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত এজন পুত্ৰ এৰি থৈ গৈছে ইহ সংসাৰত। কংসবনিক তেখেতে মোৰ বাল্য বন্ধু। আমি সৰুতে একেলগে খেলা ধূলা কৰিছোঁ, একেলগে আমি চবে একেলগে আছিলোঁ, একেলগে আমি স্কুলত পঢ়া শুনা কৰিছোঁ। 1959ত আমি একেলগে মেট্ৰিক পাছ কৰিছিলোঁ। ইয়াৰ পিছত ময়ো গুচি গ'লোঁ কলেজত, তেখেতেও গুচি গ'ল কলেজত পঢ়িবৰ কাৰণে ইহঁত নগাঁও কৰি আমাৰ হায়াৰ ছেকেণ্ডেৰীত সোমাল। এজন কৃতি শিক্ষক আছিল, আটাইয়ে ভাল পাইছিল আৰু মেথমেটিক্সত এটা স্পেচিয়েলিষ্ট আছিল। সেইকাৰণে প্ৰায়ে গুৱাহাটী দেখা গৈছে বৰ্ডৰ পৰা তেওঁক মাতি নিছিল। তেওঁ কুৱেশ্যন ছেটাৰো আছিল, মই জানো গোপন কথাটো আনে নাজানে। মেথমেটিক্সৰ কুৱেশ্যন ছেটাৰো আছিল, কেতিয়াও প্ৰকাশ কৰা নাই আৰু ময়ো কোনোদিন প্ৰকাশ কৰা নাই এই গোপন কথাখিনি। খুব ভাল আছিল কৃতি শিক্ষক, মেথমেটিক্সৰ কিতাপো লিখিছিল। তাৰপিছত কৃতি শিক্ষক হিচাপে তেওঁ এই চাপৰ হায়াৰ ছেকেণ্ডাৰীত চাকৰি কৰি 2001 চনত ৰিটায়াৰ কৰে। মই 2000ত ৰিটায়াৰ কৰিছোঁ, কোকৰাঝাৰত আছে। আৰু মই 2000 ৰিটায়াৰ কৰিছোঁ। আমি সৰুকালৰ পৰা বন্ধু আছিলোঁ আৰু তেখেতে 2001ত ৰিটায়াৰ কৰিছে। তেখেতে এজন স্বনামধন্য ব্যক্তি আছিল, চাপৰৰ সকলোৱে ভাল পাইছিল। বলা যায় যে ইয়াৰে এজন মুৰব্বী স্বৰূপ আছিল আৰু শিক্ষক হিচাপেও খুব সুনাম অৰ্জন কৰিছিল। চব সময় তেওঁ ল'ৰা ছোৱালীক এই শিক্ষাৰ কথাটোৱে কৈছিল, বাটে ঘাটে যাকে পাইছিল কৈছিল পঢ়িব লাগে, পঢ়িবা, অকল ঘূৰি ফুৰিলে নহ'ব বা আড্ডা মাৰিলে নহ'ব, পঢ়িবা, পঢ়িলেহে মানুহ হ'লেহে পিছত জীৱনটো তুমি এনজয় কৰিব পাৰিবা, এনেকৈ বুজাইছিল। কাজে তেখেতৰ আজি কালি সন্ধিয়া 7 বজাত গুৱাহাটী এপল হস্পিটেলত 22-24 দিন থকাৰ পিছত ICUত হঠাৎ তেখেতৰ মৃত্যু ঘটে। মানে তেওঁৰ মনে হয় ব্ৰেইন এটাক হৈছিল, ব্ৰেইন মানে তেওঁ যে ব্ৰেইন ষ্ট্ৰক হৈছিল। সেই লগতে তেওঁ অচেতন হৈ আছিল, 22 দিনমান চেঞ্চলেছ হৈ আছিল। এই লগতে মৃত্যু হ'ল। যি হওক, তেওঁ এজন কৃতি শিক্ষকো আছিল, এনে এজন স্বনামধন্য ব্যক্তি আছিল, সমাজসেৱক আছিল। এইফালৰ পৰা মই ভগৱানৰ ওচৰত তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ, যাতে তেখেতৰ দেহী আত্মা শান্তি পায়, পাপ মুক্ত হয়, ভগৱানৰ ওচৰত
স্থান পায় সেইকাৰণে কামনা কৰি বিচাৰিছোঁ। আজি সমগ্ৰ চাপৰবাসী ৰাইজৰ কাৰণে এটা খুব দুখৰ দিন। যোৱাকালি সন্ধিয়া 7 বজাত আমাৰ শ্ৰদ্ধাৰ, আমাৰ মৰমৰ, মোৰ শিক্ষাগুৰু, অকল শিক্ষাগুৰু বুলি নকম, মোৰ জীৱনৰ গুৰু অৰুণ কংসবণিক ছাৰ এই সংসাৰ ত্যাগ কৰি গুচি যায়। মই ছাত্ৰ অৱস্থাৰ পৰা পাইছোঁ আৰু মই জীৱনৰ গুৰু এইকাৰণে কৈছোঁ, ছাৰৰ এটা সাংঘাতিক নিয়ম আছিল টাইমিং, যোনটো কয় পাংচুৱেলিটি। এই পাংচুৱেলিটিটো মোৰ জীৱনত সঁচাকৈ তেওঁৰ যি কৰ্মক্ষেত্ৰ, তেওঁৰ যি কাৰ্যকালটো মোক বাৰুকৈ প্ৰভাৱ কৰিছিল আৰু ময়ো তেওঁৰ আদৰ্শত চলাব প্ৰাণ চেষ্টা কৰোঁ, নোৱাৰোঁ তথাপি ছাৰক মই অকণমান ইম'চনেল হৈ আছোঁ। ছাত্ৰ হৈ থকা অৱস্থাৰ পৰাই ছাৰে মোক যথেষ্ট মৰম কৰিছিল। মোক, মোৰ ভাইটি আৰু আনিছুৰ জামান, তেওঁ এতিয়া বাহিৰত আছে। ডিকি, তেওঁ ল'ৰা যেতিয়া ডিকি ওলাই আহে, ডিগ্ৰী ইয়াত পঢ়িছিল কটনত, তেতিয়া মই ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট। ডিকিক ছাৰ আৰু বাইদেৱে গৈ আমাক সমজাই দিছিল যে তোমাৰ ডিকিৰ গাৰ্জেন আজিৰ পৰা তোমালোক। আৰু তেনেকৈ ছাৰৰ লগত এটা অত্যন্ত সুসম্পৰ্ক গঢ়ি উঠিছিল। ছাৰ চবে জনাজাত চিনচিয়াৰিটিৰ ফালৰ পৰা তেওঁ খুব পৰিপাটিকৈ আছিল আৰু ছাৰক গণিত জগতত ছাৰক চবে জানে। গণিতৰ ছাৰ বুলি ক'লে বৃহত্তৰ চাপৰ অঞ্চলত পুৰণি কংসবণিক ছাৰকেই জানে। অকল চাপৰ অঞ্চলতে নহয়, সমগ্ৰ অসমত তেওঁৰ এটা গণিতৰ লগত সম্পৰ্কিত বিষয়বস্তুৰ ওপৰত তেওঁৰ এটা নাম আছে। আৰু আজি ক'ব পাৰি, ময়ো এই কথাটো জানো, ছাৰে মোক কৈছিল বহু বছৰ আগতে, মই ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতে কৈছিল যে ছাৰ হায়াৰ ছেকেণ্ডাৰীৰ কুৱেশ্যন ছেটাৰ হয়। কুৱেশ্যনবিলাক পাৰ্টকৈ কাটে, এজন মানুহে নাকাটে, বিভিন্নজনে কাটে, ছাৰে এটা পাৰ্ট কাটিছিল তাৰে। গতিকে এনে এজন ব্যক্তিক হেৰুৱাই আমি সঁচাকৈ মৰ্মাহত হৈছোঁ। ছাৰৰ আত্মাই চিৰশান্তি লাভ কৰক, এয়ে আমাৰ কামনা। এটি খুব দুখৰ চাপৰবাসী ৰাইজৰ কাৰণে বৰ দুখৰ বতৰা যে চাপৰ এজন বিশিষ্ট ভদ্ৰলোক, বিশিষ্ট শিক্ষাবিদ, চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ অৰুণ চন্দ্ৰ কংসবণিক ডাঙৰীয়া যোৱাকালি সন্ধিয়া 7 বজাত গুৱাহাটীত পৰলোক প্ৰাপ্তি হয়। আজি তেওঁৰ মৃত্যুদেহ ইয়ালৈ আহি পাইছে। 1943 অবিভক্ত ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা কংসবণিক ছাৰে চাপৰ হাইস্কুলৰ পৰা 1959 সুখ্যাতিৰে মেট্ৰিক পাছ কৰিছিল। 1963 তেওঁ BSc পাছ কৰিছিল আৰু 65 MSc পাছ কৰি এইখন স্কুলত 63 যেতিয়া বিজ্ঞান মানে উন্নীত হয় হায়াৰ ছেকেণ্ডেৰী, তেতিয়া ইয়াৰে বিজ্ঞানৰ বিষয় শিক্ষক হিচাপে যোগদান কৰিছিল আৰু 2001 চনত তেওঁ স্কুলৰ পৰাই কৃতি শিক্ষক হিচাপে ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ অসমৰ গণিত জগতৰ বিশেষকৈ হায়াৰ ছেকেণ্ডেৰী লেভেলত যি গণিতৰ চিলেবাছ বনাইছিল, চিলেবাছ কমিটিৰ তেওঁ সদস্য আছিল। তেওঁ গণিতৰ কিতাপ প্ৰণয়ন কৰিছিল, তেওঁ চেপ্টাৰ কণ্ট্ৰিবিউট কৰিছিল আৰু বিভিন্ন সময়ত আমি জানিব পাৰিছিলোঁ যে গণিত সম্পৰ্কীয় অসমৰ যিটো মেথমেটিক্স একাডেমীৰ এটা সমিতি আছে, ৰাজ্যিক সমিতি আছে, এই সমিতিৰ অন্যতম এজন সদস্য আৰু বিষয়ববীয়া হিচাপে আছিল। আৰু অসমত যিকেইজন মানুহে গণিত চৰ্চা কৰে, গণিত লৈ গৱেষণা কৰে, আটাই অৰুণ চন্দ্ৰ কংসবণিক ছাৰৰ কথা চিনি পায়। আমি আমাৰ এই সময়ছোৱাত চাপৰত এজন বিশিষ্ট ভদ্ৰলোক, সমাজপ্ৰিয় এজন ব্যক্তি হিচাপে আমি তেওঁক হেৰুৱাই সঁচাকৈ মৰ্মাহত হৈছোঁ আৰু খুব দুখ অনুভৱ কৰিছোঁ। অৰুণ কংসবণিকৰ মৃত্যু চাপৰৰ শিক্ষা আৰু সমাজ জীৱনৰ কাৰণে নিঃসন্দেহে এটা অপূৰণীয় ক্ষতি। যোৱাকালি সন্ধিয়া 7 বজাৰ লগে লগে ছাৰৰ এই দুখবৰটো পোৱাৰ লগে লগে মূৰত সৰক ভাঙি পৰা দি পৰিছিলে, ক'ব নোৱাৰা হৈ গৈছিলোঁ। কিছু সময় এখেত আমাৰ ছাৰেই নাছিল,
আমাৰ ঘৰৰ লগত এটা সুসম্পৰ্ক আছিল। মোৰ দেউতাৰো ছাত্ৰ আছিল এই ছাৰে। দেউতা ঢুকোৱাৰ পিছত এই ছাৰে আমাৰ অভিভাৱক স্বৰূপে আমাৰ সদায় খা খবৰ লৈ আছিলে। গতিকে সদায় নিয়মিতভাৱে ছাৰে আমাৰ খা খবৰ লৈছিলে। এয়া জানে যে আমাৰ গণিতৰ শিক্ষক বুলিলে এই বৃহত্তৰ এলেকা, এই নামনি অসম তথা অসমৰ এগৰাকী গণিতজ্ঞ। গতিকে ছাৰৰ যি শিক্ষা পদ্ধতি সেয়া অতুলনীয়। তেওঁ কেনেকৈ অংক শিকাইছিল সকলোৱে জানে, আৰু এবাৰ ছাৰৰ ক্লাছত বহাৰ লগে লগে সেইটো অংক আৰু কেতিয়াও কোনেও আৰু বোলে নুবুজাকৈ নাথাকে। এইখিনিয়ে কৈছোঁ। যোৱাকালি মোৰ দাদা প্ৰশান্ত কলিতা, তেওঁ আমেৰিকাত জ্যেষ্ঠ অধ্যাপক, তেওঁ শুনাৰ লগে লগে বৰকৈ কান্দিলে আৰু তেখেতেও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে। আমিও প্ৰাৰ্থনা কৰিছোঁ ছাৰে যেন চিৰশান্তি লাভ কৰে। ব্যুৰ ৰিপৰ্ট অসম টুডে।